এভৰিৱান ওয়েলকাম টু ইগোহিপাৰ সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো অলৰেডি আমি ৰিজনিঙৰ বহুত কেইটা ক্লাছ আপলোড কৰিছো আৰু বহুত কেইটা ক্লাছ সকলোৱে ভাল পাইছে বুলি আশা কৰিছো ইয়াতে আমি প্ৰতিটো ক্লাছতে কেইটামান কুৱেশ্যন প্ৰেক্টিছ কৰি আছিলো আৰু প্ৰতিটো ক্লাছতে আমি চেষ্টা কৰি আছিলো যে আমি ৰিজনিঙৰ লগত অকণমান টাচত থাকো যেনেকৈ ৰিচেণ্টলি আমাৰ বহুত কেইজনৰ নিযুক্তি পত্ৰ প্ৰদানো কৰিলে আৰু লগতে নতুন নিযুক্তি বহুত কেইটা অহাৰ আমাক প্ৰতিশ্ৰুতিও দিছে আৰু আহিব আমি সকলোৱে জানো যে আমাৰ নেক্সট ইয়াৰলৈকে আমাৰ আকৌ নতুন নিযুক্তি বহুতখিনি আহিব নেক্সট ইয়াৰ মানে আছেনো কেইটা দিন বেছি দিন নাই আমাৰ নতুন বছৰ আৰম্ভ হ'ব আৰু ধৰি লোৱা ফেব্ৰুৱাৰী মাৰ্চলৈকে মোৰ হিচাপত আহা ষ্টাৰ্ট হ'ব এটা এটাকৈ গোটেইখিনি আমি হয়তো গোটেইকেইটা এক্সামত এপিয়াৰ কৰাৰ প্লেন বনাইছো তো সেইকাৰণে ৰিজনিঙৰ লগত আমি অকণমান টাচত থাকিব লাগিব আৰম্ভ কৰিছো ক্লাছটো একদম আৰম্ভ হওঁতে মই জনাই দিওঁ যদি কোনোবাই ৰিজনিঙত একদমে ভয় কৰা টাইপৰ ৰিজনিং আছে যদি কোনো ভাবি আছে যে ৰিজনিঙৰ মই বহুত টান পাওঁ ৰিজনিঙৰ কুৱেশ্যন মই বেছি সলভ কৰিব নোৱাৰো বিশ্বাস ৰাখা ৰিজনিংটো হৈছে অকলকৈ ইজি টপিক ৰিজনিঙত মাৰ্কছ স্ক'ৰ কৰাটো আমাৰ মানে এনেকুৱা এটা বস্তু যিটো নকৰাটো আমাৰ কাৰণে ফল্ট আমাৰ ভুল আমি কিয় কৰা নাই মাৰ্কছ স্ক'ৰ আমি কিয় পাৰা নাই নম্বৰ পাবলৈ ৰিজনিঙত সকলোৱে ৰিজনিঙত মাৰ্কছ স্ক'ৰ কৰে যদি তোমালোকৰ সেই কনফিডেন্সটো বিল্ড কৰিব বিচৰা অবভিয়াছলি তোমালোকে আমাৰ ৰিজনিঙৰ এটা বেটছ আছে ইয়াতে আনবিটেবল 2.0 বুলি সেই বেটছটো জইন কৰিব পাৰিবা লগতে মই আজিৰ ক্লাছটো অবভিয়াছলি আগৰ নিচিনাকৈ কেইটামান কুৱেশ্যন প্ৰেক্টিছ কৰিম আৰু তাতে আমি আলোচনা কৰিম যে তাৰ বেক অফ দ্য এণ্ড কি আছে অলৰেডি আগৰ ক্লাছত আমাৰ এইটো আছিল হোমৱৰ্ক আশা কৰো এই হোমৱৰ্কটো সকলোৱে ট্ৰাই কৰিছে আৰু সকলোৰে এনসাৰ কেইটা ইয়াৰ লগত এতিয়া মিলিব এটা আমাক ষ্টেটমেন্ট এটা দিয়া আছে কোৱালিটি ফুড ইজ এক্সপেন্সিভ আমি এটা কি কুৱেশ্যন কৰি আছো এটা কৰিছো ষ্টেটমেন্ট এণ্ড এজাম্পচনৰ কুৱেশ্যন ষ্টেটমেন্ট এণ্ড কনক্লুজনৰ কুৱেশ্যন য'ত আমাক এটা ষ্টেটমেন্ট দিয়া থাকিব আৰু লগতে কনক্লুজন দিয়া থাকিব লগতে আমি যদি অপচনৰ কথা হয় এটা অপচন বিলাক এনেকুৱা হয় অপচন এ য'ত থাকিব যে অকল এক নম্বৰটো শুদ্ধ অপচন এ কনক্লুজন ওৱান ফলোজ only one follows এনেকে থাকে only one follows অপচন বি থাকিব only two follows অপচন বি only two follows অপচন সি থাকিব both one and two follows মানে দুইটাই শুদ্ধ আৰু অপচন ডি থাকিব দুইটাই ভুল মানে এবাৰ ক'ব প্ৰথমটো শুদ্ধ এবাৰ ক'ব দ্বিতীয়টো শুদ্ধ এবাৰ ক'ব দুইটা শুদ্ধ এবাৰ ক'ব দুইটা ভুল এই চাৰিটা হৈছে আমাৰ এক্সামৰ অপচন এটা আমাক ষ্টেটমেন্ট এটা দিয়া আছে মই অলৰেডি মেনশ্যন কৰিছো যে ষ্টেটমেন্ট এণ্ড এজাম্পচন ষ্টেটমেন্ট এণ্ড কনক্লুজনৰ যদি কুৱেশ্যন আহে প্ৰথমতে ষ্টেটমেন্ট পঢ়ি লোৱা ভাবি ল'বা যে ষ্টেটমেন্টত যিখিনি কথা হৈছে 100% ৰাইট যদি আমাক কৈ দিয়ে যে কাউ ইজ ফ্লাইং এটা গৰু এটাই উৰি আছে আমি লগে লগে মানি ল'ম ইয়েছ একদম শুদ্ধ ষ্টেটমেন্টত কোৱা কথা কেতিয়াও ভুল বুলি নকয় ষ্টেটমেন্টত যি আছে সেইটো সদায় সঁচা পইণ্টটো বুজি পালা ষ্টেটমেন্টত আছে মানে সঁচা তো এটা ষ্টেটমেন্টত আমাক কি দিয়া আছে কোৱালিটি ফুড ইজ এক্সপেন্সিভ কোৱালিটি ফুড কি হয় ভাল ফুড এটা দিবা লগা হ'লে আমি যদি একদম পিওৰ একদম ভালদৰে খেতি কৰি আনা পেলাই ফুড এটা দিব লগা হয় তেতিয়াহ'লে সেইটো এক্সপেন্সিভ হয় ওকে বুজি পালো এইখিনি নেক্সট দ্য restaurant owner are renovating the restaurant as the furniture had become sold তো কৈছে এখন দোকান এখনত হোটেল এখনত কি কৰিছে ওনাৰে যিখিনি ফাৰ্নিচাৰ্ছ আছে ফাৰ্নিচাৰ্ছ খিনি কি কৰিছে চেঞ্জ কৰি আছে ঠিক আছে ৰিনোভেট কৰিছে মানে চেঞ্জ কৰি আছে বা নতুন নতুন লগাইছে ডিজাইন কৰি আছে এনেকুৱা চাফা কৰি আছে কিবা এনেকুৱা ধৰি লোৱা চেঞ্জ কৰাই আছে হল এইখিনি আছে ষ্টেটমেন্ট ঠিক আছে আমি বুজিলো যে কোৱালিটি ফুড এক্সপেন্সিভ সেইকাৰণে চফা বিলাক চেঞ্জ কৰাই আছে তেনেকুৱা টাইপৰ কিবা এটা কথা কৈছে এতিয়া যদি কনক্লুজনৰ ফালে আহো কনক্লুজনত কি কৈছে এটা কোৱালিটি অফ দ্য ৰেষ্টুৰেণ্টছ ফুড উইল ইম্প্ৰুভ এইখিনি কাম কৰিলে তোমালোকে কোৱাচোন কোৱালিটি ইম্প্ৰুভ হ'ব নেকি ফাৰ্নিচাৰ ভাল হওক নহওক তাৰে লগত কোৱালিটিৰ কি কথা আছে ফুডৰ কোৱালিটিটো একো ডিফাৰেন্স নাই ফাৰ্নিচাৰ ভাল হলেও ফুড ভাল হ'ব পাৰে ফাৰ্নিচাৰ বেয়া হলেও কথা নাই মই হাততো তুলি দিব পাৰে ন কোনোবাই কিবা খোৱা বস্তু এটা টিফিনত আনিলে মই হাতত দি দিলে মোকতো ফাৰ্নিচাৰ দিয়া নাই হাতত তুলি দিছে ষ্টিল ফুডৰ কোৱালিটি ভাল হ'ব পাৰে ন তো সেইকাৰণে আমি কওঁ যে প্ৰথমটোৱে একো মানি লোৱা নাই প্ৰথমটোৰ কথা আমি নাজানোৱেই একো পাত্তাই পোৱা নাই ষ্টেটমেন্টৰ লগত একো মিলেই নাই সেকেন্ডটো এটা কৈছে all restaurants have to renovate when their furnitures become old আমাক কৈছে যিমান দোকান আছে যিমান হোটেল আছে সকলোৱে সিহঁতৰ দোকানৰ যেতিয়া বহা ফাৰ্নিচাৰ্ছ বিলাক থাকে সেইবিলাক চেঞ্জ কৰিব লাগিব যেতিয়া পুৰণা হয় তেনেকুৱা কিবা নিয়ম আছে জানো কিছুমান এনেকুৱাও দোকান আছে যিবিলাকত এখন টেবুলতে আজি 50 বছৰ ধৰি খুৱাই আছে টেবুলখন একদম অৱস্থা নাই ষ্টিল টেবুলখন ইউজ কৰি আছে কিন্তু ফুড ভাল হ'ব পাৰে ন এনেকুৱাতো ৰুল নাই ন চেঞ্জ কৰিবই লাগিব নাই ৰুল তো অৰ্থাৎ 2 নম্বৰ ষ্টেটমেন্টটো ভুল অৰ্থাৎ ইয়াতে আমাৰ কাৰেক্ট অপচন আহিব অপচন ডি যিটো আমাক ক'ব নেইডাৰ ওৱান নৰ টু ফলোজ ওৱান এণ্ড টু দুয়োটাই ফলো নকৰে পইণ্টটো বুজি পালা লাষ্ট ক্লাছত এইখিনি কথা আলোচনা কৰি আছিলো আজিৰ ক্লাছত আলোচনা কৰিছো যদি কোনোবাই প্ৰথমবাৰৰ কাৰণে ভিডিঅটো চাই আছে এনে আগৰ যি দুটা ৰিজনিঙৰ পাৰ্ট আপলোড হৈছে সেই দুটাও তোমালোকে সকলোৱে চাই ল'বা এবাৰ নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে আকৌ ষ্টেটমেন্ট এটা দিছে ভেজিটেবলছ প্ৰাইচেছ আৰ soaring in the market কনক্লুজন দিয়া আছে তাৰপিছত আমাক কৈছে ভেজিটেবলৰ প্ৰাইচ এই কনক্লুজনটো তোমালোকে অলপমান উঠাই আনি পেলাই ইয়াতে বহাই লোৱা ওকে তো আমাক কৈছে ভেজিটেবলৰ প্ৰাইচ চব্জিৰ দামটো মাৰ্কেটত কি হৈছে soaring বুলি কৈছে মানে একদম চিঞৰি আছে ইমানে বেছি দাম মানে জাস্ট এটা শব্দ এটা ইউজ কৰিছে যে আমাৰ কি হয় ভেজিটেবলছৰ দাম মাৰ্কেটত বহুত বাঢ়ি গৈছে এতিয়া এইটোৰ লগত সংগতি ৰাখি কোনটো কনক্লুজন ইয়াৰে কাৰেক্ট হ'ব এটা কৈছে ভেজিটেবলছ আৰ বিকামিং এ ৰেয়াৰ কমোডিটি তো ভেজিটেবলছ আৰ বিকামিং এ ৰেয়াৰ কমোডিটি সঁচা জানো
দাম বাঢ়াৰ লগত ভেজিটেবলছৰ ৰেয়াৰ হোৱাৰ কিবা কণ্ডিশ্যন আছে জানো? যদি কেতিয়াবা দাম মাৰ্কেটত বহুত বাঢ়ি গৈছে, এনেকুৱাতো নহয় যে মাৰ্কেটত নাইয়ে বস্তুটো, দামহে বাঢ়িছে, বস্তুটো আছে মাৰ্কেটত, তো সেইকাৰণে ৰেয়াৰ হ'ব লগা একো নাই, আৰু সেইটো নেক্সট ইয়াৰ আৰু হয়তো বেছিকৈ প্ৰডাকশ্যন হৈ যাব। তো এইকাৰণে প্ৰথম কনক্লুজনটো আমি কি বুলি ক'ম? ভুল বুলি ক'ম। নেক্সটটো কি কৈছে? পিপল কেন নট ইট ভেজিটেবলছ, মানুহে ভেজিটেবলছ খাব নোৱাৰে কিয়? দাম বাঢ়িলে মানুহে নোখোৱাকে থাকে জানো? নহয় ন তেনেকুৱা, দাম বাঢ়িলেও মানুহে খাব। তো সেইকাৰণে আমি ক'ম এইটোও ভুল, অৰ্থাৎ ইয়াতে দুটা কনক্লুজনে কমপ্লিটলি ৰং হয়। কোনো এটা ষ্টেটমেণ্টেই আমাৰ ইয়াতে কোনো এটা কনক্লুজনেই ফলো কৰা নাই ষ্টেটমেণ্টটো। ষ্টেটমেণ্টত যাৰ আমাক কৈছে যে বস্তুটোৰ দাম বাঢ়িছে, দাম বাঢ়িলে বস্তুটো নোপোৱা হৈ নাযায়তো, দাম বাঢ়িলে বস্তুটো মানুহে খাব বাদ নিদিয়ে, তো সেইকাৰণে আমি দুয়োটাকে কি বুলি ক'ম? ৰং বুলি ক'ম। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যনত কি কৈছে চোৱা, আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আজিকালি এক্সামত খুবকৈ অহা আৰম্ভ হৈছে। এতিয়া এইকেইটা কুৱেশ্যন কি হয়, যদি কোনোবাই ৰিজনিং এদিনো দেখা নাই, হয়তো সেই ষ্টুডেণ্টজনৰ এক্সামত বহুত টাইম লাগিব। খুব সিম্পল কুৱেশ্যন হয়। এটা কি কৈছে চোৱা, in the set of letters, symbols and numbers given below, how many times does a number comes immediately before a letter but not immediately after a symbol? আমাক এটা কেইটামান লেটাৰ, নাম্বাৰ আৰু চিম্বল দিয়া আছে, লেটাৰ দিয়া আছে, নাম্বাৰ দিয়া আছে, চিম্বল দিয়া আছে। আমাক কৈছে এটা কিমানটা এনেকুৱা নাম্বাৰ আছে, কিমানটা এনেকুৱা নাম্বাৰ আছে, মানে এনেকুৱা নাম্বাৰ বিচাৰিছে। সাপোজ মই এটা কৈ দিলো 9, এনেকুৱা কিমানটা নাম্বাৰ আছে যিটো নাম্বাৰ comes immediately before a letter, মানে এটা লেটাৰ এটাৰ আগত আহিব। সাপোজ এ এটা লেটাৰ, এইটো এলফাবেটৰ লেটাৰ ন, এই লেটাৰটোৰ আগত আহিব, আৰু এটা চিম্বল এটাৰ পিছত আহিব। মানে চিম্বল বুলি ক'লে মই এইটো কৈ দিলো, এটা চিম্বলৰ পাছত থাকিব আৰু লেটাৰ এটাৰ আগত থাকিব। তো তোমালোকে এতিয়া প্ৰথমতে নাম্বাৰ বিলাক চিলেক্ট কৰা। এইটো এটা নাম্বাৰ 4, 3, 2, 6, 4, তাৰপিছত আকৌ 6, 9, 7, 5, এইকেইটা আৰু এইটো 4, এইকেইটা হৈছে নাম্বাৰ। আৰু এই নাম্বাৰ কেইটাৰ আমি কি চাব লাগিব? পিছফালে এলফাবেট থাকিব লাগিব আৰু আগৰ ফালে কি থাকিব লাগিব? এটা চিম্বল থাকিব লাগিব। তো চোৱা, প্ৰথমটো 4, 4ৰ পিছফালে হেছ আছে, মানে 4টো নহয়। 3ৰ পাছফালে এ আছে, তাৰে আগত হেজ আছে, মানে এইটো কাৰেক্ট। 2ৰ পাছফালে কিউ আছে কিন্তু আগৰ ফালে নাই, মানে 2টো ভুল। 6, 4 নহয়, এই দুটাই ভুল। তাৰপিছত 6, পিছফালে এলফাবেট আছে কিন্তু আগৰ ফালে চিম্বল নাই, মানে এইটো ভুল। 9টো হ'বনে? এইটোও নহয়, কাৰণ দুয়োফালে এলফাবেট আছে। জেডৰো দুয়োফালে এলফাবেট আছে। এইটো চোৱা, পিছফালে লেটাৰ আছে, আগৰ ফালে চিম্বল আছে, মানে এইটোও হ'ব। তো মাত্ৰ দুটা এনেকুৱা নাম্বাৰ আছে যি দুটা নাম্বাৰৰ পিছফালে কি আছে? এলফাবেট, আৰু আগৰ ফালে এটা চিম্বল আছে। তো #3a আৰু $5s হৈ যাব আমাৰ কাৰেক্ট এনসাৰ। বুজি পালা সকলোৱে? সিম্পল হয়, কিন্তু এনেকুৱা কুৱেশ্যন এক্সামত আহিব, যেতিয়া তোমালোকে প্ৰেক্টিচ কৰি থাকিবা, তেতিয়াহে এক্সামত দেখিলে বোলে আচ্ছা এইটো কুৱেশ্যন এনেকুৱা চোন, ডাইৰেক্ট কৰিব পাৰিবা। যদি একদমেই চোৱা নাই, এক্সামত কুৱেশ্যন পঢ়িবলৈ বহুত সময় লাগি যাব। তো সেইকাৰণে অকনমান মাজে মাজে বাৰে বাৰে কৈছো, প্ৰেক্টিচ কৰি থাকিব লাগিব। এইটো কুৱেশ্যন এতিয়া চোৱা, এইটো কুৱেশ্যনত কি কৈছে? এটা কৈছে ইন দ্য এবভ সিৰিজ the sixth term of the left of the 15th term from the left is, আমাক কৈছে আৰে চোৱা, ইয়াৰে এটা থাকিব লেফট হেণ্ড, মানে এইটোক কওঁ আমি ৰাইট হেণ্ড, আৰু এইটোক কওঁ লেফট সাইড। এইটো বস্তু সদায় মনত ৰাখিবা, এইটো লেফট সাইড, এইটো ৰাইট সাইড। আমি যদি আমাৰ হাতৰ ফালৰ পৰা চাওঁ, এইখন মোৰ ৰাইট সাইড, এইটো লেফট সাইড, তো সেইকাৰণে মই ৰাইট আৰু লেফট লিখিলো। সেই কৈছে ইন দ্য এবভ সিৰিজ the sixth term, 6 নম্বৰ টাৰ্মটো উলিয়াব দিছে। টু দ্য লেফট অফ, লেফটৰ ফালে, কাৰ? 15 নম্বৰ টাৰ্ম ফ্ৰম দ্য লেফট হেণ্ড, মানে এই লেফটৰ পৰা যিটো 15 নম্বৰত আছে, তাৰে বাওঁফালে আকৌ 6 নম্বৰ। প্ৰথমতে লেফট সাইডৰ পৰা 15 নম্বৰটো ওলাই লোৱা। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15। তো 15 নম্বৰটো হৈছে ই, এই শব্দটো হৈছে 15 নম্বৰ। এতিয়া এই ই লেটাৰটোৰ এইটো হৈছে ৰাইট সাইড ন, আৰু এইটো হৈছে ইৰ লেফট সাইড। আমাক কৈছে এই 15 নম্বৰ এলফাবেটৰ লেফট সাইডৰ 6 নম্বৰটো, বুজি পালা? লেফট সাইডৰ, মানে ইয়াৰে লেফট সাইডৰ। তো 1, 2, 3, 4, 5, 6, তো 6 নম্বৰত কোন আছে? পাৰ্চেন্টেজ। তো পাৰ্চেন্টেজে হৈ গ'ল আমাৰ কাৰেক্ট এনসাৰ। বুজি পালা? আমাক কৈছে 6 নম্বৰ টাৰ্মটো কাৰ 6 নম্বৰ? লেফট সাইডৰ পৰা যোনি 15 নম্বৰত আছে তাৰ 6 নম্বৰ, কাৰ? লেফট সাইডে। বুজি পালা? তো এনেকুৱা অকমান ঘূৰাই পকাই কুৱেশ্যন দিব, যিটোৰ আমাৰ এনসাৰ বৰ্তমান এইটোৰ আহি গ'ল পাৰ্চেন্টেজ। তো এনেকুৱা এক্সামত তোমালোকক দিলে নোৱাৰিবা জানো? নিশ্চয় পাৰিবা। এতিয়াতো সাজু, এতিয়াতো কনফিডেন্ট ফিল কৰিছা যে ৰিজনিঙত ইমানো বেছি টান কুৱেশ্যন নাহে। মই ক'লো ন, ৰিজনিঙত মোষ্ট অফ দা ষ্টুডেণ্টে যিসকলে চিলেকশ্যন লয় ন, এই চিলেকশ্যন লোৱা ষ্টুডেণ্ট আৰু যিসকলে অকনমান মাৰ্কৰ কাৰণে ৰৈ যায়, সিহঁতৰ মাজত এই ডিফাৰেন্সটো ৰিজনিঙে ক্ৰিয়েট কৰে। ৰিজনিঙত কিছুমান ষ্টুডেণ্টে এটা কুৱেশ্যনো ভুল নকৰে, কাৰণ সেই ষ্টুডেণ্টজনে জানে ৰিজনিঙৰ ইম্পৰ্টেন্স, যে ইজি হয়, আৰু ইজি টপিকত মাৰ্কস কিয় কাট খাব দিম, নিদিয়ে ন। অকনমান চিৰিয়াছলি পঢ়ে, অকনমান টপিক বিলাক ভালদৰে এনালাইজ কৰি পঢ়ে, তাৰপিছত এক্সামৰ ভুল হোৱাৰ সম্ভাৱনাই নাথাকে। আমি যদি ৰিজনিংটো ইজি বুলি বোলে ইজি নাচাও, বা মই বুজি পোৱা নাই বাদ দে, এনেকুৱা যদি কৰো, তেতিয়াহ'লে আমি ৰিজনিং কেতিয়াও নোৱাৰিম। যদি আমি ইজি বুলি জানো, ষ্টিল আমি পঢ়িছো, আমাৰ এটাও ভুল নহয়। যদি আমি পাৰা নাই, ষ্টিল আমি অলপমান কষ্ট কৰিছো, আমি ৰিজনিঙৰ এটাও এৰি থৈ আহিব লগা নহয়।
ঠিক আছে যদি পাৰা নাই তেতিয়াও আমি গুৰুত্ব দিম যদি পাৰো ইজি ষ্টিল আমি অকমান গুৰুত্ব দিম যাতে আমাৰ মিষ্টেক নহয় নহলে তোমালোকৰ মিষ্টেক হ'বই ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে চোৱা ইয়াতে কৈছে which letter should be ninth to the left of the ninth letter from the right hand if the first half of the English alphabet is reversed অকনমান কুৱেশ্যনটো ঘূৰাই পকাই দিছে বহুত কিবা কিবি উল্টা পুল্টা কথা কৈছে যদি মই অসমীয়াটো ক'বলৈ গৈছো তেনেকুৱা হ'ব যদি আমাৰ এলফাবেটখনৰ যদি আমাৰ এলফাবেটখনৰ আমাৰ এবিচিডি খনৰ যদি প্ৰথম আধা অংশ উলুটোৱা হয় বা কি ৰিভাৰ্স কৰা হয় উলুটোৱা হয় তেতিয়াহলে সো সাইডৰ পৰা 9 নম্বৰ লেটাৰৰ বাও সাইডৰ 9 নম্বৰ লেটাৰটো কি হ'ব সো সাইডৰ পৰা 9 নম্বৰ লেটাৰৰ বাও সাইডৰ 9 নম্বৰ লেটাৰটো কি এটা ফার্স্ট অফ অল আমি কি করি আমি যদি এবিসিডি খন লিখো না আমি এবিসিডি লিখিলে আমি আধা আধা কৰি যদি কওঁ এৰ পৰা জেডলৈকে টোটাল 26টা অ্যালফাবেট আছে আৰে এৰ পৰা এমলৈকে যিকেইটা অ্যালফাবেট আছে সেইকেইটা প্ৰথম 13টা এনৰ পৰা আকৌ জেডলৈকে 13টা অ্যালফাবেট মানে 13 যোগ 13 26 এটা কৈছে প্ৰথম আধা উলুটাই দিয়া হ'ব মানে প্ৰথম আধাটো এনেকৈ লিখিব এ বি সি ডি ই এফ জি এইচ আই জে কে এল এম এইখিনি হৈছে প্ৰথম আধা তাৰে পিছৰখিনি চিধাকৈ লিখিব এন ও পি কিউ আর এস টি ইউ ইউ ভি ডব্লিউ এক্স ওয়াই জেড এইকেইটা হল আমাৰ এলফাবেট টোটেল এইফালে আছে 13টা এলফাবেট এইফালে আছে 13টা এলফাবেট ঠিক আছে 13টা 26টা এলফাবেট হৈ গ'ল আৰু যদি আমি ইয়াতে যদি লেটাৰ কেইটা চাও চোৱা ইয়াৰে এ বি চি ডি ই এফ এনেকৈ আহিব লাগিছিল তেনেকৈ অহা নাই উলুটাকৈ আহিছে প্ৰথমতে এম আহিছে এনেকৈ আহিছে ন এতিয়া ইয়াৰে পৰা এনেকৈ মানে উলুটাই দিছো প্ৰথম হাফটো উলুটাই দিলো এতিয়া আমাক কৈছে কি ৰাইট সাইড কোনটো হ'ব আমি যদি এবিচিডি খন চাও এইটো এ ন এনেকৈ লিখা যায় ন এ বি সি এনেকৈ গৈ পেলাই আমি শেষত কি লিখো এক্স ওয়াই জেড আৰু ইয়াৰে ৰাইট সাইড হৈ যাব এইটো ৰাইট সাইড এইটো জেডৰ পৰা ৰাইট সাইড আৰু এইটো সাইড কি হ'ব লেফট সাইড মনত ৰাখিবা এইটো বস্তু এইটো বিলাকত খেলি মেলি নকৰিবা এইটো লেফট সাইড এইটো ৰাইট সাইড কাৰণ এবিচিডি খন লিখিলে এনেকৈ লিখিম মোৰ ৰাইট হ্যান্ডখন যিফালে আছে এইটোৱে ৰাইট আৰু এইটো লেফট সাইড এটা আমাক কৈছে ৰাইট সাইডৰ পৰা 9 নম্বৰ ৰাইট সাইডৰ পৰা 9 নম্বৰ মানে কোনটো হ'ব 1 2 3 4 5 6 7 8 9 তো এইটো হৈ গ'ল 9 নম্বৰ লেটাৰ অৰ্থাৎ আর হৈ গ'ল আমাৰ ৰাইট সাইডৰ পৰা 9 নম্বৰ এটা কৈছে এই যিটো লেটাৰ আছে আৰৰ ৰাইট সাইড কোনটো আৰৰ ৰাইট সাইড হৈছে এইটো আর ন আৰৰ এইটো ৰাইট সাইড আৰু এইটো কি এইটো লেফট সাইড আৰু এই আৰৰ লেফট সাইডত 9 নম্বৰ লেটাৰ কোনটো চোৱা 1 2 3 4 5 6 7 8 9 এইটো হৈ গ'ল 9 নম্বৰ মানে এইটো আমাৰ কারেক্ট आंसर আহি গ'ল ই এটা এইটো কোৱেশ্চন আমি এনেকৈ এক্সামত ড্ৰয়িং লিখিবই লাগিব নেকি এবিসি খন গোটেই লিখিলো এনেকৈ বহুত টাইম গুচি যাব ন এইবিলাক লিখাৰ একদম প্ৰয়োজন নাই আমি সকলোৱে জানো যে 9 নম্বৰ লেটাৰ বুলি কৈছে শেষৰ পৰা ৰাইট সাইড মানে কি শেষৰ পৰা ন আমি আমি ঘৰত কিয় পঢ়ো বস্তুবিলাক আমি যে এইবিলাক ক্লাছ কৰি আছো আজি যে তোমালোকে ক্লাছটো কৰি আছা তোমালোকে নোট ডাউন কৰি আছা কিহৰ কাৰণে মানে এক্সামত আমাৰ টাইম কম লাগে ন আমাক যেতিয়া এলফাবেটৰ কথা কওঁ আমি ডাইৰেক্টলি মাইণ্ডত ৰাখিব লাগিব এলফাবেটত 26টা লেটাৰ থাকে তাৰে 13টা উলুটাব দিছে প্ৰথম 13টা মানে শেষৰ 13টা এজ ইট ইজ থাকিব লগতে আমাক কৈছে ৰাইট সাইডৰ পৰা 9 নম্বৰ ৰাইট সাইড মানে কি শেষৰ পৰা হ'ব ৰাইট সাইড মানে শেষৰ পৰা শেষৰ পৰা 9 নম্বৰ হলে কোন হ'ব শেষৰ পৰা 9 নম্বৰ সেইটো কেনেকৈ ক্যালকুলেট কৰে তাৰ কাৰণে তোমালোকে কি কৰিব পাৰিবা 27ৰ পৰা বিয়োগ কৰি দিয়া 9 27ৰ পৰা 9 বিয়োগ কৰিলে কি থাকিব 27ৰ পৰা 9 বিয়োগ কৰিলে আমি তেতিয়া কি গম পাম আমি তেতিয়া গম পাম প্ৰথমৰ পৰা তাৰ ৰেংক কিমান প্ৰথমৰ পৰা তাৰ কেই নম্বৰ ৰোল নম্বৰ এতিয়া আৰৰ প্ৰথমৰ পৰা ৰোল নম্বৰ কিমান সেইটো কেনেকৈ গম পাম 27ৰ পৰা বিয়োগ কৰিলে 9 বিয়োগ কৰিলে ইয়াতে দেখিবা 18 আহিব 18 আহিব এতিয়া 18 নম্বৰত কোন আছে 18 নম্বৰ লেটাৰটো হয় কোন 18 নম্বৰ লেটাৰটো হ'ব কোন এতিয়া 18 নম্বৰ লেটাৰ বাৰু এইখিনিও গম পালো যে 18 নম্বৰ লেটাৰ এতিয়া ইয়াৰে আকৌ লেফট সাইড মানে কো আগৰ ফালে যাব ন ইয়াৰে লেফট সাইড মানে 18ৰ আগৰ ফালে গলে কিমান আগৰ ফালে যাব ইয়াৰে পৰা যে আমি 9 এটা বিয়োগ কৰি দিও কিমান থাকিব 9 থাকিব মানে 9 নম্বৰ লেটাৰটো হ'ব यस 9 নম্বৰ লেটাৰটো হ'ব यस মানে আমি 18 নম্বৰ বুলি গম পালো যে 18 নম্বৰ লেটাৰটো হৈছে প্ৰথমৰ পৰা 18 নম্বৰ লেটাৰটো হৈছে শেষৰ পৰা 9 নম্বৰ প্ৰথমতে এইটো গম পালো এতিয়া ইয়াৰে আকৌ লেফট সাইডে যাব লাগিব মানে ইয়াৰে পৰা 9 টো বিয়োগ কৰি দিয়া 9 বিয়োগ কৰিলে দেখিলো আমাৰ কিমান নম্বৰ 9 নম্বৰ 9 নম্বৰত যিটো আছে সেইটো আমাৰ কারেক্ট आंसर এতিয়া 9 নম্বৰত কোন থাকিব ইন জেনাৰেলি আমি যেতিয়া এ বি সি ডি ই এফ বুলি চাও তেতিয়া 9 নম্বৰত বেলেগ লেটাৰ আহে কিন্তু এইবাৰ আমাৰ এ বি সি ডি বুলি নিলিখো আমি উল্টাকৈ লিখিছো ন উল্টাকৈ লিখিছো টোটাল কিমানটা লেটাৰ উল্টাকৈ লিখিছো 13টা লেটাৰ টোটাল 13টা লেটাৰ আমি উল্টাকৈ লিখিছো এটা 13টা লেটাৰ যে উল্টাকৈ লিখিছো
প্ৰথমৰ পৰা যদি 9 নম্বৰ হয় এইটো চোৱা প্ৰথমৰ পৰা 9 নম্বৰ মানে শেষৰ পৰা কিমান হ'ব 5 নম্বৰ হ'ব ন আৰু 9 পাছে কি 9 পাছে একচুৱেলি 14 হয় মানে এইটো কেনেকে কেলকুলেট কৰা হয় আমি যেতিয়া ৰিভাৰ্স অৰ্ডাৰ চাব লাগে যেনেকৈ ইয়াতে মই 27 পৰা 9 টো বিয়োগ কৰিছো কিয় 27 পৰা কৰিলো তাৰ কাৰণটো হৈছে আমি যেতিয়া পজিশনটো চেঞ্জ কৰিব লাগিব যে আমি শেষৰ পৰা গম পাওঁ যে শেষৰ পৰা কেই নম্বৰত আছে প্ৰথমৰ পৰা উলিয়াব লাগে তেতিয়া আমি যিমানটা টোটেল এলফাবেট আছে তাৰ লগত এক এটা যোগ কৰিব লাগে এতিয়া আমাক 9 নম্বৰটো লাগে ন তো আমি 10 ৰ পৰা কি কৰিম ইয়াতে আমাক 9 নম্বৰ এলফাবেটটো লাগে যে প্ৰথমৰ পৰা 9 নম্বৰত কোন হ'ব ঠিক আছে প্ৰথমৰ পৰা 9 নম্বৰত কোন হ'ব আৰু শেষৰ পৰা যদি চাও টোটেল 13টা আছিল যদি এইটো 9 হয় তাৰ পিছত কোন আছে 10 আছে 11 আছে 12 আছে 13 আছে হয় 9 আছে 9 ৰ পাছত কোন আহিব 10 আহিব তাৰপিছত 11 12 13 মানে 13 নম্বৰটো কি হয় 13 নম্বৰটো এ আমি এনেকৈ লিখিব পাৰিম যে 13 নম্বৰটো হৈছে এ 12 নম্বৰটো কি হ'ব বি হ'ব 11 নম্বৰটো কি হ'ব চি হ'ব 10 নম্বৰটো কি হ'ব ডি হ'ব আৰু 9 নম্বৰটো কি হ'ব ই হ'ব আৰু এনেকৈ আমি কাৰেক্ট আনসাৰটো দিব পাৰিম এক্সামত ঠিক আছে অকণমান প্ৰেক্টিচ লাগিব তোমালোকে অকণমান প্ৰথমতে ইজিকৈ কৰিবলৈ চেষ্টা কৰা যেতিয়া লাহে লাহে আন্ডাৰষ্টেণ্ডিং বিল্ড হ'ব তাৰপিছত তোমালোকে বেলেগ বেলেগ ট্ৰিক লগাই নিজৰ ফালৰ পৰা কৰিব পাৰিম মানে মই ক'ব বিচাৰিছো আমি ৰিজনিঙৰ প্ৰতিটো বস্তুৰে এনেকুৱাও নহয় যে আমি সব বেলেগৰ মেথড শিকিব লাগিব তেনেকুৱা একো নাই আমি নিজৰ স্পীড নিজে অকণমান মেজাৰ কৰিব পাৰো হয় আমি যিমান স্পীডত যাব পাৰিম বুলি আমাৰ কনফিডেন্স আছে আমি সিমান স্পীডত যাব পাৰো ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যনত কি কৈছে চোৱা এনে কৈছে কৰিম ranks 16 from the top in a class of 14 student কৰিমৰ rank আমাক দিয়া আছে কিমান 16 নম্বৰ কৰ পৰা 16 নম্বৰ হৈছে আমাৰ টপৰ পৰা আৰু rank কিমান ষ্টুডেন্ট আছে 49 আমাক এতিয়া শেষৰ পৰা উলিয়াব দিছে কি কৰিম আমাৰ ranking আৰু arrangementৰ এনেকুৱা কুৱেশ্যন এক্সামত অহাটো খুব মানে জেনুইন আৰু আহিব এক্সামত আমি কৰিব কি লাগে আমি সিম্পলি ফৰ্মুলা ইউজ কৰিব লাগে টোটেল ইকুৱেল ৰাইট প্লাস লেফট মাইনাস 1 আমি এই ফৰ্মুলাটো ইয়াতে মনত ৰাখিব লাগে মানে আমাক টোটেল দিয়া আছে নে ইয়াতে 49টা বুলি কৈছে লগতে আমাক কি কৈছে টপৰ পৰা 16 নম্বৰ মানে এটা সাইডৰ পৰা 16 নম্বৰ ৰেংক আমাক শেষৰ পৰা উলিয়াব দিছে মানে লেফট সাইডৰ পৰা বা আনটো সাইডৰ পৰা উলিয়াব দিছে ক্যালকুলেট কৰিলে দেখিবা l ইকুৱেল আহিব 49 মাইনাস 15 14 ৰ পৰা 15 এটা বিয়োগ কৰিলে কিমান আহিব 44 থাকিব 34 আমাৰ কাৰেক্ট আনসাৰ আহি গ'ল মানে শেষৰ পৰা যদি ৰেংক উলিয়াবলৈ যাও কাৰেক্ট আনসাৰ কিমান আহিব 34 এইবাৰ এটা কুৱেশ্যনৰ ফালে আগবাঢ়িছো এইটো ৰেংকিং আৰু এৰেঞ্জমেন্টৰ কুৱেশ্যন যেটো আমি এই ফৰ্মুলাটো মনত ৰখাটো আমাৰ কাৰণে সাফিচিয়েন্ট যদি ফৰ্মুলা আমি গম পাও তেতিয়াহলে আমাৰ আনসাৰ আহিবই এই ৰাইট প্লাস লেফট বুলি যে লিখিছো এইটো হৈছে দুটা এন্ডৰ পৰা ৰেংক হয়তো টপৰ পৰা হ'ব পাৰে নহলে বটমৰ পৰা হ'ব পাৰে যিকোনো কিবা এটা ইয়াতে বহালে হৈ গ'ল নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন আকৌ এটা ৰেংকিং আৰু এৰেঞ্জমেন্টৰ কুৱেশ্যন আহিছে এবাৰ ট্ৰাই কৰা সকলোৱে ভিডিওটো পজ কৰি লোৱা পজ কৰি পেলাই এটা আমাক কি কৈছে এটা আমাক কৈছে ইন এ ক্লাস অফ 35 ষ্টুডেন্ট এবাৰ কিমান ষ্টুডেন্ট আছে 35 ষ্টুডেন্টস আছে কুনাল ইজ প্লেসড 7th from the bottom whereas Sonali is placed 9th from the top আমাক এটা ক্লাসৰ কথা কৈছে আৰু ক্লাসৰ মানুহ আছে 35 ষ্টুডেন্ট টোটেল এটো কুনালৰ প্লেস মই এটা কাম কৰিলো মই এটা ড্ৰয়িং এটা বনাই দিলো ড্ৰয়িং বনালে কি হয় অকমান ইজি হয় এটা মোক কৈছে কুনালৰ প্লেস 7th from the bottom তো এটুক মই কৈ দিলো টপ এটো টপ আৰু এটো হৈছে বটম বটমৰ পৰা কুনাল এইটো কুনালৰ ৰেংক আছে 7 নম্বৰ 7 তাৰপিছত কি কৈছে from the bottom and whereas Sonali is placed 9 from the top আৰু Sonali rank হৈছে টপৰ পৰা ওপৰৰ পৰা Sonali rank হৈছে 9 নম্বৰ 9 Sonali rank 9 নম্বৰ তাৰপিছত কি কৈছে Pulkit is placed exactly in between the two মানে পুলকিত মানুহজন ইহত দুজনৰ একদম মাজত আছে পুলকিত ক'ত আছে একদম মাজত পুলকিত আছে কিমান নম্বৰত আছে পুলকিত exactly in between the two আমাৰ মাজত থকা বুলি কৈছে জাস্ট নেক্সট কি কৈছে what is the Pulkit's position from Kunal এটা কৈছে কুনালৰ পৰা পুলকিতৰ পজিশন কিমান ফার্স্ট অফ অল আমি অলরেডি গম পাও যে গোটেই মানুহ কিমান আছে গোটেই মানুহ আছে 49 কিমান আছে 35 গোটেই মানুহ আছে 35 তো গোটেই মানুহ আছে টোটাল 35 তাৰে ভিতৰত সোণালী আছে 9 নম্বৰত ঠিক আছে সোণালী 9 নম্বৰত আছে আৰু আমি যদি সোণালীৰ টপৰ পৰা ৰোল নম্বৰ গম পাও শেষৰ পৰা উলিয়াব পাৰিম ন কেনেকে টোটেলৰ ফৰ্মুলা টোটেল ইকুৱেল ফৰ্মুলা কি আছিল ৰাইট বা টপ প্লাস বটম মাইনাস 1 টোটেল মানুহ আছে 35 টপৰ পৰা সোণালী ৰেংক কিমান 9 নম্বৰ যোগ বটম মাইনাস 1 এখিনি ক্যালকুলেট কৰিলে বটম ইকুৱেল কিমান আহিব 8 বিয়োগ কৰি দিয়া 27 মানে 27 নম্বৰ ৰেংক হ'ব শেষৰ পৰা কাৰ সোণালীৰ ৰেংক শেষৰ পৰা চালে 27 নম্বৰ চাবা দেই শেষৰ পৰা সোণালীৰ ৰেংক 27 নম্বৰ এতিয়া শেষৰ পৰা সোণালীৰ ৰেংক 27 কুনালৰ কিমান কুনালৰ 7 নম্বৰ এতিয়া কুনালৰ যদি 7 হয় কুনাল আৰু সোণালীৰ মাজত কিমান আছে কুনাল আৰু সোণালীৰ মাজত 20 জন মানুহ নাহিব জানো 27 ন এইটো হৈছে 27 এইটো হৈছে 7 মানে 20 জন মানুহ আছে আৰু সেই 20 জন মানুহৰ যিজন ইয়াৰে মিডিলৰ আছে পুলকিতৰ ৰোল নম্বৰ 10 হৈ যাব ন মানে কুনালৰ পৰা পুলকিতলৈকে কিমান দূৰ 10 তো 10 হৈ গ'ল কাৰেক্ট আনসাৰ কৰাৰ টেকনিকটো মেটাৰ কৰে কি কৰিছো যদি এইটোৰ আমি ড্ৰয়িং বনাব নাযায় পেলাই আমি যদি বেলেগ কিবা মেথড ইউজ কৰিব গলো হেৰে হৈছে আৰু
সেইটোৰ এনসাৰ ইমান ইজিলি নোলায় যদি এবাৰ ড্ৰয়িংটো বনাই দিও এবাৰ যদি সেই আন্ডাৰষ্টেণ্ডিংটোলৈকে আমি গুচি যাওঁ যে আমি ড্ৰয়িং বনাই এনসাৰ উলিয়াব পাৰিম ৰেংকিং এৰেঞ্জমেন্টৰ কুৱেশ্যন আহিব এবাৰ ড্ৰয়িং বনাই পেলাই ট্ৰাই কৰিম যেতিয়াই তোমালোকে ড্ৰয়িংটো বনাবা মানে কুৱেশ্যন তোমালোকৰ কাৰণে অকনমান হলেও ইজি হৈ পৰিল জাষ্ট কুৱেশ্যনটো সলভ কৰিবলৈ বেছি টাইম নালাগেও কুৱেশ্যনৰ ফালে আগবাঢ়িছো এইটো কুৱেশ্যনত কি কৈছে আকৌ সেম টাইম কাইন্ডৰ এটা কুৱেশ্যন এটা আছে ৰেংকিং আৰু এৰেঞ্জমেন্টৰ ইয়াতে আমাক কৈছে ইন এ ৰো অফ 40 ষ্টুডেন্টস Ananya is fifth from the right of Bhukan. Ananya কি হয় অনন্যাই row of 40 students আছে অনন্যাৰ কথা কি কৈছে fifth from the right of Bhukan who is 18th from the right hand then find the rank of Ananya from the left hand আকৌ চোৱা drawing যদি ভালদৰে বনালো ন answer easy total মানুহ কিমান আছে গোটেই লাইনটোত মানুহ আছে 40 Ananya fifth from the right of Bhukan who is 18 from the right চোৱা এইটোক মই কৈলো right side এইটো কৈলো left side right side পৰা Bhukanৰ rank কিমান ফাৰ্স্ট এইটো লিখা Bhukan Bhukanৰ হৈছে 18 নম্বৰ এইটো কোন সাইডৰ পৰা ৰাইট সাইডৰ Bhukanৰ এইটো 18 নম্বৰ ওকে এটা চোৱা Bhukanৰ ৰাইট সাইড আৰু লেফট সাইড কোনটো হ'ব একচুয়ালি এনেকৈ ড্ৰয়িংটো বনালে অকমান বেছি কমপ্লিকেটেড হ'ব মই ৰাইট সাইড আৰু লেফট সাইড বুলি ক'লে যেতিয়া টপ আৰু বটম বুলি কয় ন তেতিয়া হলে আমি এনেকৈ জেনাৰেলি ড্ৰয়িংটো বনাও কিন্তু ৰাইট সাইড আৰু লেফট সাইড ক'লে এইটো এনেকুৱা ষ্ট্ৰাকচাৰত বনালে অলপমান বেছি ইজি হয় কাৰণ চোৱা এইটো হৈ যাব এতিয়া মোৰ ৰাইট সাইড এইটো হৈ যাব মোৰ লেফট সাইড এটা ৰাইট সাইডৰ পৰা Bhukanৰ ৰেংক কৈছে এইটো Bhukanৰ ৰেংক কিমান কৈছে Bhukanৰ ৰেংক কৈছে 18 নম্বৰ কোনটো সাইডৰ পৰা ৰাইট সাইডৰ পৰা এইটো ৰাইট সাইডৰ পৰা হ'ল Bhukanৰ ৰেংক এটা Bhukanৰ ৰাইট লেফট কোনটো হ'ব কোৱাচোন Bhukanৰ ৰাইট সাইড এইটো লেফট সাইড এইটো আমাক কৈছে Bhukanৰ ৰাইট সাইডত আছে কোন আছে Bhukanৰ ৰাইট সাইডত 5 নম্বৰত আছে অনন্যা মানে Bhukanৰ এইটো পজিশন ন ইয়াৰে ৰাইট সাইড এটা 5 নম্বৰ হলে চোৱা 1 2 3 4 5 এইটো 5 নম্বৰ পজিশন অনন্যা এটা ইয়াতে চোৱা Bhukanৰ ৰেংক আছে 18 তাৰ আগৰটো কি হ'ব 17 16 15 14 13 মানে 13 নম্বৰ স্থান কাৰ হৈ গ'ল ৰাইট সাইডৰ পৰা 13 নম্বৰ হৈছে অনন্যা অনন্যাৰ স্থান কিমান ৰাইট সাইডৰ পৰা 13 ৰাইট সাইডৰ পৰা যদি 13 হয় লেফট সাইডৰ পৰা কিমান হ'ব আমি ৰাইট সাইডৰ পৰা অনন্যাৰ ৰেংক গম পাওঁ ৰাইট সাইডৰ পৰা 13 টোটেল মানুহ আমি গম পাওঁ নে টোটেল গম পাওঁ ৰাইট সাইডৰ পৰা গম পাওঁ লেফট সাইড উলিয়াব নোৱাৰিম জানো একেই ফৰ্মুলা টোটেল মানুহ আছে 40 ৰাইট সাইডৰ পৰা আছে 13 নম্বৰত যোগ 13 নে ইয়েস 13 লেফট সাইডৰ পৰা আমি নাজানো উলিয়াব লাগে এইখিনি ক্যালকুলেট কৰিলে দেখিম L ইকুৱেল কিমান হৈ যাব 28 তো 28 এই হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ বুঝি পালা মানে লেফট সাইডৰ পৰা অনন্যাৰ ৰেংক কিমান হ'ব দেন ফাইন্ড দ্য ৰেংক অফ অনন্যা ফ্ৰম দ্য লেফট এন্ডৰ পৰা অনন্যাৰ ৰেংক হ'ব ইয়াতে 28 ক্লিয়াৰ সকলোৰে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা চোৱা এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত প্ৰায়ে আহি থাকে আৰু বহুত এনেকুৱা ষ্টুডেন্ট আছে যোনে এইকেইটা কুৱেশ্যন কৰি খুবেই ভাল পায় আৰু বহুত এনেকুৱাও আছে মাথা গৰম হৈ যায় কি কৰো এনেকুৱা কুৱেশ্যন আহিলে হয়নে একদম ইজি হয় আমাক যেতিয়া এক্সাম হয় এনেকুৱা ক'ব যে বুল আছে হেন আছে মুৰ্গীৰ কথা কৈছে দেন আমাক গৰুৰ কথা কৈছে আমাক কৈছে মুৰ্গী আৰু গৰুৰ এটা গ্ৰুপ এটা আছে আৰু সেই গ্ৰুপটোৰ আমাক কি কৈছে এটা নাম্বাৰ অফ লেগছ ভৰিৰ কথা কৈছে 48 more than twice the number of heads মানে মূৰৰ দুগুণতকৈ 48 বেছি 48 বেছি কি 48 বেছি কি সিহঁতৰ লেগছ মানে এই মূৰৰ দুগুণতকৈ দুগুণৰ লগত যদি 48 এটা যোগ কৰো তেতিয়াহে সিহঁতৰ ভৰিৰ সমান হ'ব এটা ভৰি কিমানখননো এটা গৰুৰ 4খন ভৰি মানে 4 বি লিখি দিলো গৰু ন এটা বুল ঠিক আছে বুলৰ 4খন ভৰিৰ সমান লগতে আৰু লগতে কি আছে লগতে মুৰ্গীত 2খন ভৰি থাকে ন 2 হে যিমানটা মুৰ্গী আছে তাৰে দুগুণ ভৰি হ'ব মুৰ্গী যিমান আছে তাৰে দুগুণ হ'ল আৰু ইয়াতে যোনটো হেডৰ কথা কৈছে হেডত মই ইয়াতে এটা কাম কৰি দিও ইয়াতে হেডত মই লিখি দিব পাৰো 2 হ'ল ইনটু ইয়াতে এনেকুৱা আহিব কাৰণ চোৱা হেড এনেকুৱা হ'ব বুলৰো হেড থাকিব এটা এটা আৰু হেনৰো হেড কিমান থাকিব এটা এটা থাকিব 2 হ'ল ইনটু বি প্লাছ এইচ আমি লিখিব পাৰো এতিয়া এইটো সলভ কৰি পেলাই আমি এনসাৰ কৰিব পাৰিম ইয়াৰে পৰা আমি এনসাৰ উলিয়াব পাৰিম আৰু লগতে আমি কিছুমান কমন সেন্স লগাই এনসাৰ উলিয়াব পাৰিম কেনেকে কমন সেন্স লগাম কমন সেন্স কেনেকৈ লগাম তো কমন সেন্স লগোৱাৰ যদি ইয়াতে টেকনিকৰ ফালে যাও সো আমাক কি কৈছে the number of legs is 48 more than twice the number of heads ঠিক আছে চাবা মোৰ লগত যদি 10টা মুৰ্গী থাকে 10টা মুৰ্গীৰ ভৰি কিমানখন হ'ব জাস্ট অলপ ব্ৰেইন লগোৱা 10টা মুৰ্গী আছে ভৰি কিমানখন হ'ব 20খন দুগুণ ন 10টা মুৰ্গীৰ মূৰ কিমানটা থাকে 10টা মুৰ্গীৰ হেড কিমানটা হ'ব হেড হ'ব 10টা হেড দুখনকৈ ভৰি তো হেডৰ দুগুণটো কি হেডৰ দুগুণটো হৈছে ভৰি মানে ইয়াতে আমাৰ হেডৰ দুগুণটো মূৰৰ যেতিয়া দুগুণ কৰা হৈছে তথাপিতো ভৰি বেছিকৈ ওলাইছে ন কিয় বেছিকৈ ওলাইছে ভৰি তাৰ কাৰণ কি ভৰি এই কাৰণে বেছিকৈ ওলাইছে মুৰ্গীৰ মূৰ যিমানটা থাকে ভৰি দুগুণ থাকে কিন্তু গৰুৰ তো এনেকুৱা নহয় গৰুৰ কি হয় মূৰ যিমানটা থাকে ভৰি তাৰে দুগুণ নহয় 4 গুণ থাকে
হয়নে? মানে আমি ইয়াতে কি কৰা হৈছে, আমি ইয়াতে যদি এনেকৈ ধৰিলোহেঁতেন যে গৰু এটাৰো দুখনে ভৰি, যদি ধৰিলোহেঁতেন যে গৰু এটাৰো দুখনে ভৰি, মুৰ্গীৰো দুখন ভৰি। এই ক্ষেত্ৰত যদি 5টা গৰু থাকে, 5টা মুৰ্গী থাকে, টোটেল 10টা কি হ'ব? 10টা এনিমেল হ'ল ন? 5টা গৰু, 5টা মুৰ্গী। 10টা এনিমেল মানে 10টা হেড। হেড কিমানটা? 10টা। আৰু ভৰি কিমানখন হ'ব? 10 2 গুণ 20খন। যদি দুখন দুখন হ'লহেঁতেন। এই দুখনতকৈ বেছি ন গৰুৰ, সেই কাৰণে এই 48খন ভৰি বেছিকৈ হৈছে। এই যে 48খন ভৰি বেছিকৈ আছে, তাৰ কাৰণ কি? কাৰণ গৰুৰ ভৰি দুখন বেছিকৈ আছে। মানে আমি প্ৰতিটো গৰুৰে দুখন দুখন ভৰি বেছিকৈ ইয়াতে কাউণ্ট কৰিব লগা হৈছে, সেইকাৰণে 48 বেছি হৈছে। এতিয়া দুখনকৈ বেছি থকাৰ কাৰণে 48 হৈছে। এতিয়া 2 হৰণ কৰিলে কিমান আহিব? 24। মানে 24টা গৰু আছিলে। বুজিলা? 24টা গৰু আছিলে। 24টা গৰুৰ আমি ভৰিত যদি দুখনকৈ ধৰো, তেতিয়াহ'লে এই হেডৰ দুগুণটোৰে সমান হ'লহেঁতেন। টুৱাইচ অফ দেয়াৰ হেডছ। এইটোৰে সমান হৈ গ'লহেঁতেন। দুখন নহয় ন বেছি, সেইকাৰণে 48খন ভৰি বেছি হৈছে। তো 24টা আমি কি থকা বুলি কম? ভুল থকা বুলি কম। এইটোৱে হৈ গ'ল আমাৰ ইয়াতে কাৰেক্ট এনচাৰ। বুজি পালা? তো কমন চেন্স বিলাক বহুত ইম্পৰ্টেন্ট বস্তু। আমাৰ যেতিয়া কমন চেন্স থাকিব, আমাৰ যেতিয়া অকমান ট্ৰিকি মাইণ্ডছেটটো থাকিব, যে ঘূৰাই পকাই ভাবিব পৰা ক্ষমতাটো আছে, তেতিয়াহ'লে আৰু চিন্তাৰ বিষয়ে নাই। হয়নে? নেক্সট কুৱেশ্যনৰ ফালে আহিছো। নেক্সট কুৱেশ্যনত কি আছে? এটা খুব চিম্পল কুৱেশ্যন এটা আছে চিম্পলিফিকেশ্যনৰ, য'ত আমাক প্ৰায়ে দি থাকে এনেকৈ চিম্বলছ বিলাক বা চাইন্স বিলাক আমাক ইণ্টাৰচেঞ্জ কৰি পেলাই, অৰ্থাৎ পূৰণৰ জেগাত যোগ, যোগৰ জেগাত পূৰণ, তেনেকুৱা। প্লাছ মিন্স কি কৈছে? প্লাছ মিন্স কৈছে পূৰণ। আমি কি কৰিব লাগে? আমি চিম্পলি ইয়াতে যিটো কেলকুলেশ্যন দিয়া আছে সেইটো লিখি লোৱা। 146 কেলকুলেশ্যন যিটো দিয়া আছে সেইটো লিখি লোৱা। 146 বিয়োগ আছে। এতিয়া বিয়োগৰ জেগাত কি হ'ব চাই লোৱা। বিয়োগ মিন্স হৰণ, তো লিখি দিয়া বিয়োগ মিন্স হৰণ। 2 লিখা। যোগ আছে, যোগৰ জেগাত কি হ'ব? যোগ মানে পূৰণ, তো পূৰণ লিখি দিয়া। 3 পূৰণ চিন আছে, পূৰণ চিন মানে কি হয়? পূৰণ চিন মানে বিয়োগ। 123 আহি গ'ল। আকৌ পূৰণ চিন আছে, দুটা পূৰণ চিন আছে, মানে আকৌ বিয়োগ আহিব। তাৰপিছত কি আছে? 5 আছে, বিয়োগ 5। যোগ আছে, যোগ মানে কিমান? যোগ মানে হৈছে পূৰণ, আকৌ পূৰণ আহি গ'ল, পূৰণ 2। ইকুৱেল আমাক কিমান সুধিছে, মানে এইটো হৈ গ'ল আমাৰ ফাইনেল। এতিয়া এইখিনি আমি কেলকুলেট কৰিব লাগে। প্ৰথমতে কি কৰিম? হৰণ কৰিম ন? 2ৰে এইটো হৰণ কৰিলে কিমান আহিব? 73। ইনটু আছে 3, বিয়োগ আছে 123। 123 বিয়োগ হ'ব কিমান? 5 2 গুণ 10। এইখিনি কেলকুলেট কৰিলে 73 ইনটু 3 কিমান হ'ব? 7 3 গুণ 21, 219। বিয়োগ কিমান আছে? 123 আৰু 110 যোগ কৰিলে 133 হ'ব। এতিয়া এইখিনি যদি কেলকুলেট কৰো, 219ৰ পৰা 133 বিয়োগ কৰিলে কিমান আহিব? 3 আহিব। দেন আমাৰ 21ৰ পৰা 13 গ'লে 8 আহি গ'ল। তো 83 হৈ গ'ল আমাৰ ফাইনেল আনসাৰ। আশা কৰো ক্লিয়াৰ সকলোৰে? 83 হৈ যাব আমাৰ এই কেলকুলেশ্যনটোৰ ফাইনেল। আমি জানিব কি লাগে? প্ৰথমতে এই চাইন বিলাকক ইন্টাৰচেঞ্জ কৰিব লাগে কেয়াৰফুলি, যাতে অলপো খেলি মেলি নকৰো। তাৰ পাছত আমি ফলো কৰিব লাগে বদমাছ ৰুলটো, অৰ্থাৎ প্ৰথমতে ডিভিজন। ইয়াতে যিহেতু বেলেগ নাই, ব্ৰেকেট নাই ন, তো সেইকাৰণে প্ৰথমতে ডিভিজন কৰিছো। তাৰপিছত মাল্টিপ্লিকেশ্যন কৰিবা, তাৰ পাছতহে যোগ বিয়োগ বিলাক কৰিবা। যোগ বিয়োগ বিলাক মই শেষত কৰিছো, একদম লাষ্টৰ লাইনত বিয়োগ কৰিছো। হয়নে? বাকী তাৰে আগতে পূৰণ কৰি পেলাই মই খতম কৰিছো, পূৰণে হৰণ কৰি পেলাই খতম কৰিছো। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। নেক্সট কুৱেশ্যন ইয়াতে খতম বাৰু আজিৰ ক্লাছটো। লগতে মই জনাই দিওঁ, যদিহে কোনোবাই SSC GD এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, বাট কনফিউজ, মন আছে যে এক্সামটো ক্লিয়াৰ কৰিম এইবাৰে, কিন্তু কনফিউজ হৈ আছে গোটেইখিনি বস্তু ক'ত পাম, বা কিছুমান বস্তুত কনফিউজন থাকে, বা আমি নিজক লৈ পেলাই সিমান কনফিডেন্ট নহওঁ এক্সামটোৰ কাৰণে। তো গোটেইখিনিৰ কাৰণে তোমালোকে এই বেটছ জইন কৰিব পাৰিবা, য'ত আমাৰ গোটেইখিনি ডাটাই, গোটেইখিনি মেটেৰিয়েল তোমালোকে পাই যাবা। তোমালোকে GK GS হওক, মেথছ হওক, ৰিজনিং হওক, ইংলিছ হওক, গোটেইখিনি বস্তু। তো তোমালোকে গোটেইখিনি বস্তু যেতিয়া এটা চিলেক্টিভ অৰ্ডাৰ বা এটা চিষ্টেমেটিক অৰ্ডাৰ পঢ়িবা, তেতিয়াহ'লে সেই কনফিডেন্সও বিল্ড হ'ব। লগতে তোমালোকে এক্সামটো ক্লিয়াৰ কৰিব পাৰিবা বুলি এটা দৃঢ় বিশ্বাস এটা আহি যাব, আৰু এক্সামটোৰ কাৰণে ভয়টো নোহোৱা হ'ব। তো গোটেইখিনিৰ কাৰণে নিশ্চয় তোমালোকে জইন কৰিব পাৰা। লগ পাম সকলোকে অন্য এটি ক্লাছত। নে কুৱেশ্যন আছে? এবাৰ চাই লৈছো দেই। নাকে নাই। তো আমি লগ পাম আৰু আকৌ এটা ক্লাছ আমি কৰিয়ে থাকিম। এনেকুৱা ক্লাছ আৰম্ভ কৰিছো যেতিয়ালৈকে খতম নকৰো। লগতে মেথছৰ ক্লাছো হৈ থাকিব। যদি কাৰোবাৰ পাৰ্চনেলি মোৰ কিবা সুধিব লগা থাকে, কিবা ডাউটছ আছে, তোমালোকে মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰত চাৰ্চ কৰি পেলাই তাত জনাব পাৰিবা। লগ পাম সকলোকে অন্য এটি ক্লাছত। আজিৰ কাৰণে ইয়াতে সামৰিছো। থেংক ইউ।